আমাৰ মহিলা আত্মসহায়ক গোটসমূহক সদস্যসকলক 10,000 টকাকৈ দিয়াৰ এটা প্ৰতিশ্ৰুতি দিছিলোঁ লাখপতি বাইদেউ আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান যাৰ জৰিয়তে এতিয়া ইন্টাৰভিউ চলি আছে আমি ডেকা লৰাসকলক 2 লাখ টকাকৈ দুটা ইনষ্টলমেন্টত ধন আগবঢ়াও এই লাখপতি বাইদেউ কোন সমষ্টিত কেতিয়া পাব অহা 9 তাৰিখে তাৰ আমি শিডিউলখন পাবলিশ কৰিম আগষ্ট মাহত কোনে পাব সেপ্টেম্বৰত কোনে পাব প্ৰত্যেক মাহত 30টা সমষ্টিক আমি দি যাম কোন সমষ্টিৰ তালিকা কেতিয়া 9 তাৰিখে আমি ঘোষণা কৰিম আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ পুঁজিও জোনেল ভিত্তিত 4খন মিটিং পাতি আমি প্ৰদান কৰিম কোন সমষ্টিত কোনে পাব আমাৰ মন্ত্ৰীসভাৰ সদস্যসকলক মই দায়িত্ব দিছো ৰুটিনখন বনাবৰ কাৰণে তেওঁলোকে ৰুটিনখন বনাই দিব কিন্তু এই গুটে আঁচনিখন ৰূপায়ণ কৰাৰ বাবে কেবিনেটে 1450 কোটি টকা অনুমোদন কৰিছে যাতে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আমি ৰূপায়ণ কৰিব পাৰো 3000 কোটি টকা যোৱা বছৰে অনুমোদন দিয়া হৈছিল গতিকে সৰ্বমুঠ 4500 কোটি টকাৰে এই দুইখন আঁচনি ৰূপায়ণ হ'ব এতিয়া আমি লিষ্টখন দি দিম আৰু লিষ্টখন অনুসৰি বাইদেউসকল আহিব সেই দিনটোত পইচাটো পাই গৈ থাকিব